নমস্কাৰ বন্ধুসকল, আজি মই শ্ৰৱণ কুমাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। পিতৃ-মাতৃ ভক্তিৰ কাৰণে শ্ৰৱণ কুমাৰ বিশ্ববিখ্যাত। শ্ৰৱণ কুমাৰ কোন আছিল? শ্ৰৱণ কুমাৰৰ জন্ম কেনেকৈ হৈছিল? শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃ কোন আছিল? শ্ৰৱণ কুমাৰৰ কেনেকৈ মৃত্যু হৈছিল? শ্ৰৱণ কুমাৰৰ মৃত্যুৰ পাছত বৃদ্ধ পিতৃ-মাতৃ কি হ'ল? এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। শ্ৰৱণ কুমাৰ ত্ৰেতা যুগৰ ৰামায়ণৰ সময়ৰ এক মহান চৰিত্ৰ আছিল, যিয়ে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰি নিজৰ কাৰ্যৰ জৰিয়তে জগতত খ্যাতিমান হৈ পৰিছিল। শ্ৰৱণ কুমাৰে নিজৰ অন্ধ পিতৃ-মাতৃৰ সেৱা ভক্তিৰ কৰাৰ বাবে সকলোৰে পৰিচিত। কিছুমান গ্ৰন্থত উল্লেখ আছে যে শ্ৰৱণ কুমাৰ অন্ধক মুনিৰ পুত্ৰ আছিল। শ্ৰৱণ কুমাৰ জন্ম ত্ৰেতা যুগত হৈছিল। শ্ৰৱণৰ পিতৃৰ নাম শান্তনু আছিল আৰু মাতৃৰ নাম জ্ঞানৱন্তী আছিল। পিতৃ বৈশ্য আৰু মাতৃ শূদ্ৰ জাতি হোৱাৰ বাবে শ্ৰৱণ কুমাৰে কোনো গুৰুৰ ওচৰত বেদ-বেদান্ত তথা ধৰ্মশাস্ত্ৰৰ শিক্ষা ল'ব পৰা নাছিল। পিতৃ-মাতৃয়ে আছিল শ্ৰৱণ কুমাৰৰ গুৰু, যাৰ পৰা শ্ৰৱণে পিতৃ-মাতৃৰ ভক্তি আৰু আজ্ঞা পালন কৰাৰ শিক্ষা লাভ কৰিছিল। কোনো কথা মতে শান্তনু আৰু জ্ঞানৱন্তীৰ কঠোৰ তপস্যাৰ ফলত ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাত শ্ৰৱণ কুমাৰৰ জন্ম হৈছিল। বৰ দিয়াৰ সময়ত ব্ৰহ্মাই কৈছিল যে তোমালোকে পুত্ৰ জন্ম হ'লে আঁতৰাই ৰাখিবা, অন্যথা অনৰ্থ হ'ব। কিন্তু জন্ম হোৱাৰ পাছতে শান্তনু আৰু জ্ঞানৱন্তীয়ে পুত্ৰৰ মুখ চাইছিল, যাৰ ফলত দুয়ো অন্ধ হৈ পৰিছিল। অন্য এক কথা মতে শ্ৰৱণ কুমাৰৰ পিতৃ ত্ৰিজটা নামৰ এজন ঋষিৰ অভিশাপৰ বাবে অন্ধ হৈ জন্ম লৈছিল। এই অভিশাপ তেওঁলোকে পূৰ্বজন্মত পাইছিল। এদিন ত্ৰিজটা ঋষি ধূলি-বালিৰে লেতেৰা হৈ থকা ভৰিৰে সৈতে শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃৰ ঘৰত উপস্থিত হ'ল। তেতিয়া শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃক ঋষি ত্ৰিজটাৰ ভৰি ধুৱাই দিবলৈ আদেশ দিছিল। আদেশ অনুসৰি ঋষিৰ ভৰি ধুৱাই দিছিল, কিন্তু ঘৃণাৰ বাবে দুয়ো নিজৰ চকু বন্ধ কৰি থৈছিল। এই কথাত অপমান বোধ কৰি ঋষি ত্ৰিজটাই দুয়োকে অভিশাপ দিলে, তোমালোকে চকু বন্ধ কৰি ভৰি ধুৱাই এজন ঋষিক অপমান কৰিছা। এই পাপৰ বাবে অহা জনমত দুয়ো অন্ধ হৈ জন্ম লাভ কৰিবা। ঋষিৰ পৰা অভিশপ্ত হৈ দুয়ো ক্ষমা বিচাৰি ঋষিৰ ভৰিত ধৰি কাকুতি মিনতি কৰিব ধৰিলে। তেতিয়া ঋষিয়ে শান্তনু আৰু জ্ঞানৱন্তীক দুয়োকে ক'লে, অহা জনমত তোমালোকৰ পুত্ৰ শ্ৰৱণ কুমাৰৰ তোমালোকৰ সহায়ক হ'ব। পুত্ৰ শ্ৰৱণ কুমাৰ প্ৰকৃত পিতৃ-মাতৃ ভক্ত আৰু ঋষি-মুনিসকলৰ দৰেই জ্ঞানী হ'ব। পুত্ৰ শ্ৰৱণ কুমাৰৰ প্ৰয়াসত তোমালোকৰ অন্ধতা দূৰ হ'ব। তাৰ পাছত ঋষি ত্ৰিজটাৰ অভিশাপ অনুসৰি শান্তনু জ্ঞানৱন্তী দুয়ো অন্ধ হৈ জন্ম লৈছিল আৰু তেওঁলোকৰ শ্ৰৱণ কুমাৰ নামৰ এজন পুত্ৰ জন্ম হ'ল। এদিন সিদ্ধ ঋষিৰ পৰা শ্ৰৱণে এই কথা গম পালে যে শ্ৰৱণৰ কাৰণে পিতৃ-মাতৃৰ জীৱনলৈ অন্ধতা নামি আহিল। পিতৃ-মাতৃৰ অন্ধতা দূৰ কৰি দিবৰ কাৰণে শ্ৰৱণ কুমাৰে ঋষিজনৰ ওচৰত প্ৰাৰ্থনা জনালে। তেতিয়া ঋষিজনে শ্ৰৱণক ক'লে, তুমি যদি কোনো ধৰণৰ বাহন ব্যৱহাৰ নকৰাকৈ পিতৃ-মাতৃক নিজৰ কান্ধত ভাৰ বৈ ৬৪খন তীৰ্থযাত্ৰাৰ ফল দিয়া আৰু ৬৪খন তীৰ্থস্থানৰ পানীয়ে তেওঁলোকৰ চকু ধুই দিয়া, তেন্তে তোমাৰ পিতৃ-মাতৃয়ে পুনৰ দৃষ্টিশক্তি ঘূৰাই পাব। ঋষিৰ পৰা এই কথা শুনি শ্ৰৱণে পিতৃ-মাতৃক কান্ধত ভাৰ বৈ ৬৪খন তীৰ্থস্থান ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু পিতৃ-মাতৃৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাৰ প্ৰতিজ্ঞা কৰে। সেই অনুসৰি শ্ৰৱণ কুমাৰে পিতৃ-মাতৃক তীৰ্থভ্ৰমণ পুণ্য প্ৰদান কৰাৰ মানসেৰে দুটা টুকুৰিৰে এখন ভাৰ বনাই পিতৃ-মাতৃক তাত বহুৱাই তীৰ্থ ভ্ৰমণলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। পিতৃ-মাতৃক কান্ধত লৈ শ্ৰৱণে বহুতো তীৰ্থ ভ্ৰমণ কৰি অনেক পুণ্য লাভ কৰিলে, লগতে ঋষি-মুনিসকলৰ পৰাও আশীৰ্বাদ লাভ কৰিলে। শ্ৰৱণ কুমাৰে পৰশুৰামৰো দৰ্শন কৰি আশীৰ্বাদ লাভ কৰিলে আৰু পৰশুৰামেও শ্ৰৱণৰ পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ ল'লে। তাৰ পিছত শ্ৰৱণ কুমাৰ কাশীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। কাশীলৈ গ'লে ৰাস্তাত অযোধ্যা নগৰ পোৱা যায়। শ্ৰৱণে অযোধ্যাত খন্তেক বিশ্ৰাম কৰাৰ মানসেৰে এজোপা গছৰ তলত
পিতৃ মাতৃৰ সৈতে বহি পৰিল। শ্ৰৱণে পিতৃ মাতৃৰ কাৰণে পানী আনিবলৈ বুলি ওচৰতে থকা সৰজু নদীলৈ গ'ল। শ্ৰৱণে নদীৰ পানী কলহত ভৰাই থকাৰ সময়তে অযোধ্যাৰ ৰজা দশৰথ চিকাৰ কৰি আহি সেইখিনি পাইছিলহি। দশৰথে নদীত পহুৱে পানী খোৱা যেন শব্দ শুনা পালে। শব্দ শুনি দশৰথে লগে লগে সেই শব্দৰ উৎসলৈ বুলি শব্দবেদী বাণ নিক্ষেপ কৰিলে। সেই বাণ পোনে পোনে গৈ শ্ৰৱণ কুমাৰৰ বুকু ভেদ কৰি সোমাই গ'ল। শ্ৰৱণে লগে লগে আৰ্তনাদ কৰি উঠিল। মানুহৰ আৰ্তনাদ শুনা পাই দশৰথ তৎক্ষণাৎ সেই স্থানত উপস্থিত হৈ দেখিলে যে তেওঁৰ বাণত এজন ঋষিৰ পুত্ৰৰ ধাৰাশায়ী হৈ পৰি আছে। ঋষিৰ পুত্ৰক এনে অৱস্থাত দেখা পাই দশৰথে মাত লগালে, হে ঋষি পুত্ৰ, মোক ক্ষমা কৰি দিয়া। পহুৱে নদীত পানী খাইছে বুলি ভাবি মই শব্দভেদী বাণ প্ৰয়োগ কৰি তোমাক বাণবিদ্ধ কৰিলো। অজানিতে মোৰ দ্বাৰা বহুত ডাঙৰ অপৰাধ হৈ গ'ল। শ্ৰৱণ কুমাৰে সুধিলে, আপুনি কোন হয়? তেতিয়া দশৰথে নিজৰ পৰিচয় দি ক'লে, মই অযোধ্যা ৰজা দশৰথ। দশৰথৰ কথা শুনি শ্ৰৱণে ক'লে, মোৰ নাম শ্ৰৱণ কুমাৰ। মোৰ পিতৃ মাতৃ অলপ আঁতৰতে এজোপা গছৰ ছাঁত জিৰণি লৈ বহি আছে। তেওঁলোক দুয়ো বৃদ্ধ আৰু অন্ধ। তেওঁলোকৰ পিয়াহ দূৰ কৰিবলৈ মই পানী আনিবলৈ আহিছিলোঁ। আপুনি অনুগ্ৰহ কৰি তেওঁলোকক পানী খুৱাই দিব। এই বুলি কৈ শ্ৰৱণ কুমাৰে প্ৰাণত্যাগ কৰিলে। তাৰ পাছত ৰজা দশৰথে পানী লৈ শ্ৰৱণৰ পিতৃ মাতৃৰ ওচৰলৈ গ'ল আৰু দুয়োকে পানী খাবলৈ বুলি ক'লে। তেতিয়া শ্ৰৱণৰ পিতৃ মাতৃয়ে সুধিলে, আপুনি কোন হয় আৰু আমাৰ পুত্ৰ শ্ৰৱণ ক'ত আছে? তেতিয়া দশৰথে নিজৰ পৰিচয় দি ক'লে, মই অযোধ্যাৰ ৰজা দশৰথ। মোৰ শব্দভেদী বাণৰ আঘাতত আপোনালোকৰ পুত্ৰ শ্ৰৱণ কুমাৰৰ মৃত্যু হৈছে। দশৰথৰ কথা শুনি শ্ৰৱণৰ পিতৃ মাতৃ চিঞৰি চিঞৰি কান্দিব ধৰিলে আৰু ৰজাক অভিশাপ দি ক'লে, যেনেকৈ আমি আজি নিজৰ পুত্ৰ বিয়োগত প্ৰাণত্যাগ কৰিব লগা হৈছে, ঠিক তেনেকৈ আপোনাৰ সকলোতকৈ প্ৰিয় পুত্ৰৰ বিয়োগত আপোনাৰ প্ৰাণ নাশ হ'ব। এই বুলি কৈ শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃ দুয়ো প্ৰাণত্যাগ কৰিলে। তাৰ পাছত ৰজা দশৰথে শ্ৰৱণ কুমাৰ আৰু পিতৃ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰি অযোধ্যালৈ ঘূৰি গুচি গ'ল। শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃৰ দ্বাৰা দিয়া অভিশাপৰ ফল দশৰথে তেতিয়া ভোগ কৰিবলৈ পালে যেতিয়া ৰামচন্দ্ৰই 14 বছৰৰ কাৰণে বনবাসলৈ গৈছিল। ৰজা দশৰথে প্ৰিয় পুত্ৰ ৰামৰ বিয়োগত প্ৰাণত্যাগ কৰিছিল। এনেধৰণৰ বিৰল পিতৃ মাতৃ ভক্তিৰ কাৰণে শ্ৰৱণ কুমাৰ সকলোৰে স্মৰণীয় হৈ ৰ'ল। বন্ধুসকল, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।